নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। মাহৰ দ্বিতীয় সপ্তাহত আপোনাৰ কোনোবা এজন ভাই বা ভগ্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ যত্ন লোৱাটো অতি দৰকাৰ আৰু পৰম যত্ন ল'বলৈ চেষ্টা কৰক। যদি আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ আছে তেন্তে তেওঁলোকক বাহিৰলৈ যোৱাত বাধা দি ঘৰতে যোগাসন কৰিবলৈ কওক। মাহৰ শেষত ঘৰতে পূজা বা তেনে কোনো অনুষ্ঠানৰ এক ইংগিত পোৱা গৈছে। নিশা কীৰ্তনো হ'ব পাৰে, যাৰ বাবে পৰিয়ালৰ পৰিৱেশ আধ্যাত্মিক হৈ থাকিব। এই সময়ছোৱাত আপুনিও মানসিক শান্তি অনুভৱ কৰিব আৰু তেওঁলোকে সকলোৰে লগত আপোনাৰ আচৰণো ভাৰসাম্যপূৰ্ণ হ'ব। সমাজত সন্মান বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি কোনোবাই টকা দিছে আৰু কেইদিনমানত টকা ঘূৰাই পোৱা নাই, তেন্তে এই মাহৰ আৰম্ভণিতে আপুনি সেই টকা লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি ক'ৰবাৰ পৰা ঋণ লৈছে তেন্তে তাৰ পৰাও আপোনাৰ সকাহ পাব। অৱশ্যে ব্যৱসায়ত উত্থান পতন হ'ব, অৰ্থাৎ কেতিয়াবা আপুনি লাভত আৰু কেতিয়াবা আপুনি লোকচানত থাকিব। যদি আপুনি কাম কৰে তেন্তে এই মাহত সাৱধান হওক আৰু বেছিভাগেই কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক। মাহৰ আৰম্ভণিতে চাকৰিৰ সমস্যা হ'ব। এই সময়ছোৱাত কিবা এটা হ'ব বা ভুল হ'ব যিয়ে আপোনাৰ ভাৱমূৰ্তি ক্ষতি কৰিব। এনে পৰিস্থিতিত আপুনি আগতীয়াকৈ সাৱধান হ'ব লাগিব আৰু কাৰো লগত অপ্ৰয়োজনীয় জটিলতাত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। কলেজৰ প্ৰথম বৰ্ষত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ ক্ষেত্ৰত এই মাহত পঢ়া শুনাত কম আৰু অন্যান্য কামত বেছি মনোনিৱেশ কৰিব, যিটো বেয়া আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত। এই বিষয়টোৰ সন্দৰ্ভতো পিতৃৰ লগত তৰ্ক হ'ব পাৰে। বেছিভাগ সময় বন্ধু বান্ধৱীৰ লগত কটাব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে
এই মাহত পঢ়া শুনাত মনোনিৱেশ কৰিব, যাৰ ফলত ভৱিষ্যতে ফলাফল ভালেই পোৱা যাব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত কিবা অভাৱনীয় কিবা এটা হ'ব, যিটো আপোনাৰ বাবে শুভ হ'ব। এনে পৰিস্থিতিত চৌপাশৰ ওপৰত চকু ৰাখক আৰু কোনো সুযোগ পিছলি যাবলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ বিবাহ 5 বছৰতকৈ অধিক সময় হৈ গৈছে, তেন্তে আপোনাৰ সংগীৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সেইবোৰ সোনকালে সমাধান হ'ব। এই সময়ছোৱাত আপুনি শহুৰেকৰ পৰাও সহায় লাভ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ পৰিব। যদি ঘৰৰ কোনো সদস্যৰ বিয়াৰ কথা হয়, তেন্তে এই ক্ষেত্ৰত কিছু আবদ্ধ হৈ থাকিব পাৰে। যদি আপুনি অবিবাহিত, তেন্তে আপুনি কোনোবা এটা ফাংচনলৈ যাব লাগিব পাৰে আৰু তাতেই আপুনি আপোনাৰ কাৰোবাৰ লগত কথা বতৰা আৰম্ভ কৰিব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব আৰু তেওঁলোকক সম্পূৰ্ণৰূপে সময় দিয়ক। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত কথা পাতি আছে বা আপোনাৰ যদিহে প্ৰেমৰ সম্পৰ্ক আছে, তেন্তে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্কত বিভাজন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি ডায়েবেটিছ বা BP ৰোগত আক্ৰান্ত, তেন্তে এই মাহত নিজৰ যত্ন লওক। ঔষধৰ লগতে আপুনি কমেও আধা ঘণ্টা যোগাসন কৰাৰ অভ্যাস কৰক, নহ'লে ভৱিষ্যতে সমস্যা বাঢ়িব। শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণৰূপে সুস্থ হৈ থাকিব, কিন্তু মানসিকভাৱে আপুনি কিবা এটা চিন্তাত থাকিব। ৰাতি টোপনি নোপোৱাৰ সমস্যা হ'ব, কিন্তু যদি আপুনি মনোনিৱেশ কৰে, তেন্তে আপুনি ইয়াৰ পৰা সকাহ পাব। শুই উঠাৰ পিছত কমেও 15 মিনিট ধ্যানত বহি আপুনি আপোনাৰ মনটোক শান্ত কৰক। ইয়াৰ ফলত সহজে টোপনি আহিব আৰু কোনো ধৰণৰ চিন্তা নাথাকিব। আপুনি এই মাহত শুভ সংখ্যা হিচাপে 1 ব্যৱহাৰ কৰক আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰক। তুলা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি কাম কৰে, তেন্তে এই মাহত আপোনাৰ চাকৰিটোৰ প্ৰতি অধিক মনোযোগ দিয়ক, কাৰণ কিবা কাৰণত কথাবোৰ ভুল হ'ব পাৰে, যাৰ বাবে আপোনাৰ চাকৰিটো বিপদত পৰিব পাৰে। গতিকে আগতীয়াকৈ সজাগ হওক আৰু কোনো কথা আপুনি তীব্ৰভাৱে নল'ব আৰু নক'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু
ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এয়া আছিল তুলাৰ ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।